সো আজি আমি শিকিম যে পাইথন প্ৰগ্ৰামিঙত কমেণ্টছ কেনেকৈ লিখে বা কমেণ্টছ কি হয়। তাৰপিছত কোনোবা এটা ভেৰিয়েবলৰ টাইপটো আমি কেনেকৈ চাব পাৰোঁ। দেন এটা ডাটা টাইপৰ পৰা আন এটা ডাটা টাইপৰলৈ কেনেকৈ কনভাৰ্ট কৰিব পাৰি এটা ভেৰিয়েবলক। দেন এট লাষ্ট আমি চাম যে দুটা যদি আমি নাম্বাৰ লওঁ তাৰ চামটো আমি কেনেকৈ প্ৰিণ্ট কৰাব পাৰিম। চ' লেটছ ষ্টাৰ্ট। প্ৰথমতে চাই লওঁ যে কমেণ্ট কি হয়। কমেণ্ট হৈছে কোডৰ এনেকুৱা এটা পাৰ্ট যিটো তুমি আউটপুটত দেখা নোপোৱা, অনলি নিজৰ ৰিফাৰেঞ্চৰ কাৰণে লিখিব পাৰা। ফৰ এক্সাম্পল, মই এতিয়া লিখিছোঁ যে a ইকুৱেল টু 2 দেন b ইকুৱেল টু 3, ঠিক আছে। তাৰপিছত আমি লিখিম যে c ইকুৱেল টু a প্লাছ b। এতিয়া আমি এনেকৈ লিখি দিলোঁ, কিন্তু c ইকুৱেল টু a প্লাছ b ইয়াত আমি কি কৰিছোঁ, ইয়াত আমি a আৰু b ৰ চাম কৰিছোঁ নহয় জানো। কিন্তু ধৰি লোৱা আমি যদি আমাৰ ৰিফাৰেঞ্চৰ কাৰণে লিখি ল'ব খোজোঁ, এইটো এটা বহুত সৰু কোড হয়, অনলি 4টা লাইনৰ কোড হয়। ইয়াত ইমান তুমি কমেণ্ট লিখাৰ দৰকাৰ নাই। কিন্তু যদি এটা আমি বহুত দীঘল কোড লিখোঁ 400-500 লাইনৰ, তেতিয়া তাত কমেণ্টৰ দৰকাৰ হৈ পৰে। চ' কমেণ্ট কেনেকৈ লিখিবা, কমেণ্ট ষ্টাৰ্ট হয় সদায় হেজৰ পৰা। হেজটেগ দি তুমি যি লিখা, ইয়াত তুমি চাইডত লিখি দিব পাৰা যে চাম অফ a এণ্ড b। চ' কমেণ্টটো মানে নিজৰ ৰিফাৰেঞ্চৰ কাৰণে লিখা হয়। বা ইয়াত নিলিখি তুমি একেবাৰে ওপৰৰ লাইনত লিখি ল'ব পাৰা যে আমি ইয়াত কি কৰিম, দ্য program is for doing sum of two numbers. এনেই চিম্পলকৈ লিখিছোঁ অকল তোমালোকক বুজাবৰ কাৰণে। চ' কমেণ্ট কি হয় গম পালা। নাও লেটছ মুভ টু দ্য নেক্সট পাৰ্ট। এতিয়া আমি শিকিম যে কোনোবা এটা ভেৰিয়েবল এছাইন কৰাৰ পিছত, মানে ভেৰিয়েবল এটাৰ ভেলুটো দিয়াৰ পিছত তাৰ ডাটা টাইপটো কেনেকৈ চেক কৰিম। আকৌ আমি এটা ভেৰিয়েবল ডিফাইন কৰিম a ইকুৱেল টু 10 ফৰ এক্সাম্পল। এতিয়া আমি গম পাওঁ যে এইটো এটা ইণ্টিজাৰ হয়, কিন্তু আমি গম কেনেকৈ পাম। তাৰ কাৰণে আমি এটা কোড লিখিব লাগিব যে print প্ৰিণ্টৰ কথা কৈছিলোঁ আগৰ ভিডিঅ'টো, যে প্ৰিণ্টটো ডিছপ্লে কৰাবৰ কাৰণে। দেন ব্ৰেকেট, ইয়াত ইনভাৰ্টেড কমা নালাগে, ইয়াত লিখিব লাগিব আমি টাইপ TYPE টাইপ। দেন ভেৰিয়েবলটো তুমি কি লৈছিলা সেইটো তাত ইনপুট কৰি দিয়া। ভেৰিয়েবল আমি a লৈছিলোঁ। দেন ৰান, দেখিছা ক্লাছ ইণ্ট বুলি আহিছে। ক্লাছ ইণ্ট মানে ইণ্টিজাৰ। এতিয়া আমি যদি ইয়াত 10 নলৈ 10.0 লওঁ, ডেচিমেল বুলি লওঁ, তেতিয়া কি আহিব, তেতিয়া আহিছে ক্লাছ ফ্লট, মানে এইটো এটা ফ্লট হয়, মানে ডেচিমেল নাম্বাৰ হয়। দেন আমি যদি দিওঁ 0, তেতিয়া কি আহিব, তেতিয়াও আহিছে ইণ্ট, কাৰণ 0টো এটা ইণ্টিজাৰ হয়। তাৰপিছত আমি যদি দিওঁ ইনভাৰ্টেড কমা দি এটা যদি ষ্ট্ৰিং লিখোঁ APPLE এপল, ইয়াক যদি ৰান কৰোঁ ক্লাছ str মানে ষ্ট্ৰিং। এতিয়া এগেইন আমি যদি কমপ্লেক্স নাম্বাৰ লিখিব খোজোঁ, ফৰ এক্সাম্পল 10 প্লাছ 3z, তেতিয়া কি আহিব, তেতিয়া আহিব কমপ্লেক্স আৰু এটচেট্ৰা এটচেট্ৰা। এতিয়া আমি চাম যে এটা ভেৰিয়েবলক এটা ডাটা টাইপৰ পৰা আন এটা ডাটা টাইপৰলৈ কেনেকৈ চেঞ্জ কৰিব পাৰি। চ' আমি আকৌ এটা ভেৰিয়েবল ল'ম। ফৰ এক্সাম্পল এইবাৰ আমি b ল'ম, b ইকুৱেল টু 10। এতিয়া bৰ ডাটা টাইপ কি হৈ আছে, ইণ্টিজাৰ। এতিয়া আমি ইয়াক ফৰ এক্সাম্পল ফ্লটলৈ নিব খুজিছোঁ, তেতিয়া আগতে আমি টাইপ কৰিম PRINT প্ৰিণ্টৰ পিছত স্মল ব্ৰেকেট, দেন আমি লিখিম ফ্লট FLOAT, তাৰপিছত ফ্লট
বি। এতিয়া যদি আমি কোডটো ৰান কৰোঁ তেতিয়া আমি পাম যে 10.0 10.0 কি হ'ল, এইটো ডেচিমেল ফৰ্মত হৈ গ'ল। 10ৰ ডেচিমেল ফৰ্ম 10.0। এতিয়া আমি যদি ইয়াক যিটো বি আছে, বিক আমি এটা ফ্লট ল'লোঁ বা মানে এটা ডেচিমেল নম্বৰ ল'লোঁ। ফৰ এক্সাম্পল 78.96, ঠিক আছে। এতিয়া আমি এই যিটো ফ্লট হৈ আছে বিটো, সেই ইণ্টেজাৰটোক আমি ইণ্টেজাৰ ফৰ্মলৈ নিব খুজিছোঁ। সেইটো একেবাৰে চিম্পল, প্ৰিণ্টটো থাকিবই ডিছপ্লে কৰাৰ কাৰণে। দেন আমি ফ্লটটো কাটি ইণ্ট টাইপ কৰি দিম, ইণ্ট বি। তাৰমানে এতিয়া বি যোনটো ভেৰিয়েবল ডেচিমেল ফৰ্মত আছে তাৰ ভেলুটো ই এতিয়া ইণ্টেজাৰ ফৰ্মলৈ গুচি যাব। চ' ৰান 78.96 to 78 হৈ গ'ল। তাৰপিছত যদি আমি কমপ্লেক্স ফৰ্মত নিব খোজোঁ, এতিয়া আমি আগতে এটা ভেৰিয়েবল এছাইন কৰি নলওঁ। এতিয়া আমি ডাইৰেক্ট নাম্বাৰ লিখিম ইয়াত, প্ৰিণ্ট বুল, BOOL। এতিয়া বুলিয়েনৰ কেইটা ভেলু আছিলে, অনলি 0 আৰু 1। 0 মানে ফল্ছ আৰু 1 মানে ট্ৰু। চ' আমি যদি বুলৰ কাৰণে চাওঁ তেতিয়া 0 যদি লিখোঁ, যদি ৰান কৰোঁ তেতিয়া আহিব ফল্ছ। আৰু যদি 1 লিখোঁ তেতিয়া আহিব ট্ৰু। যদি একো নিলিখোঁ তেতিয়াও আহিব ফল্ছ। কাৰণ মানে বুলিয়েনক ট্ৰু হ'বলৈ এটা ভেলু লাগে। তুমি যদি বুলিয়েনৰ ভিতৰত একো পেৰামিটাৰ নিদিয়া, পেৰামিটাৰ মানে ব্ৰেকেট দুডালৰ মাজত আমি যদি একো ভেলু নিদিওঁ তেতিয়া সি সদায় ফল্ছেই আহিব। আৰু যদি যিকোনো নাম্বাৰ দিয়া তেতিয়া ট্ৰু দেখাব। আমি যদি নেগেটিভতো নাম্বাৰ দিওঁ, ফৰ এক্সাম্পল -10, তেতিয়াও যদি ৰান কৰা কোডটো তেতিয়াও ট্ৰুৱে আহিব, কাৰণ এটা ভেলু তাত আছে। আমি যদি কোনোবা এটা নাম্বাৰ কমপ্লেক্স ফৰ্মত লিখিব খোজোঁ, COMPLEX কমপ্লেক্স, দেন ব্ৰেকেটৰ মাজত তুমি ৰিয়েল পাৰ্টটো আগত লিখিব লাগিব। ধৰি লোৱা মই 23 লিখিছোঁ, কমা যোনটো তুমি ইমেজিনেৰী পাৰ্ট ল'ব খুজিছা সেইটো কমা দিয়াৰ পিছত লিখিব লাগিব, ফৰ এক্সাম্পল 10। এতিয়া যদি আমি ৰান কৰোঁ তেতিয়া 23 + 10 j। চ' আমি ইয়াত শিকিলোঁ যে এটা ডাটা টাইপৰ পৰা আন এটা ডাটা টাইপলৈ কেনেকৈ কনভাৰ্ট কৰিব পাৰি। আমি এতিয়া ভিডিঅ'টোৰ শেষৰ অংশলৈ আহিছোঁ। এতিয়া আমি চাম যে দুটা নাম্বাৰৰ এডিশ্যন বা ছামটো আমি কেনেকৈ ডিছপ্লে কৰাব পাৰোঁ। ফাৰ্ষ্টত আমি দুটা ভেৰিয়েবল ল'ম, A = 15, B = 20। তোমালোকে নিজৰ মতে ল'ব পাৰা ভেলুকেইটা, মই এনেকৈ লৈছোঁ। এতিয়া মই আৰু এটা ভেৰিয়েবল ল'ম, SUM, ছাম। আমি ভেৰিয়েবলবোৰ এনেকুৱা ধৰণে ল'ব লাগে যিটো আমি চালেই বুজি পাওঁ যে এই ভেৰিয়েবলটোৱে এইটো কামেই কৰিছে, আৰু শ্বৰ্ট ৰাখিব লাগে সদায়। সেইটো কথা মনত ৰাখিবা ভেৰিয়েবল বনোৱাৰ আগত। ছাম = A + B। এতিয়া আমি মানে প্ৰগ্ৰামটোক ক'লোঁ যে A নামৰ এটা ভেৰিয়েবল আছে, তাৰ ভেলু হ'ল 15, B নামৰ আৰু এটা ভেলু আছে, তাৰ ভেলু হৈছে 20, এণ্ড ছাম নামৰ আৰু এটা ভেৰিয়েবল আছে যিটো ইকুৱেল হয় A + B। এতিয়া আমি ইয়াৰ ছামটো প্ৰিণ্ট কৰাব লাগে। চ' PRINT, প্ৰিণ্ট, দেন ব্ৰেকেট, দেন ইনভাৰ্টেড কমা, দ্য ছাম অফ A and B ইজ, তাৰপিছত কমা, দেন ছাম। এতিয়া যদি প্ৰগ্ৰামটো আমি ৰান কৰোঁ, দ্য ছাম অফ A and B ইজ 35, মানে 15 + 20 ইজ 35। এতিয়া যদি আমি A আৰু Bৰ ভেলুকেইটা দেখাই দিব খোজোঁ ৰান কৰোঁতে, তেতিয়া আমি কি কৰিব লাগিব, আমি ইয়াত ইনভাৰ্টেড কমাটো ক্ল'জ কৰিব লাগিব। দেন এইটো ইনভাৰ্টেড কমাৰ বাহিৰত ইয়াত এটা কমা হ'ব, দেন এৰ পিছত আকৌ এটা কমা, এনটো ইনভাৰ্টেড কমাৰ ভিতৰত থাকিব, দেন এগেইন কমা, বিৰ আগত ইনভাৰ্টেড কমা নালাগে, বিটো ইনভাৰ্টেড কমাৰ বাহিৰত থাকিব, A আৰু B দুইটাই বাহিৰত থাকিব।
ইজটো ইনভাৰ্টেড কমাৰ ভিতৰত থাকিব। এতিয়া ছাম অফৰ আগত এটা স্পেচ দি দিবা, নহ'লে একেলগে লাগি থাকিব। এতিয়া যদি আমি ৰান কৰোঁ, দ্য ছাম অফ 15 and 20 is 35. চ' ইয়াত এৰ ভেলু আছিলে 15, বিৰ ভেলু আছিলে 20 আৰু ছাম আছিলে 35. চ' ইয়াত ডিছপ্লে হৈ গ'ল। আজিৰ ভিডিঅ'টোৰ কাৰণে ইমানেই। থেংক ইউ।